Welcome to AFN Coaching YouTube classes. Subscribe to our channel or visit us. Welcome to AFN Coaching YouTube channel. যোৱা ক্লাছত প্যাৰাবোলা হাইপাৰবোলা থাকি গৈছে তে আজি আপোনালোকক প্যাৰাবোলা হাইপাৰবোলা আৰু বাকি যিখিনি ৰৈ গৈছে লেভেলেণ্টেৰ এক্সামৰ কাৰণে গ্ৰাফিক্সৰ ভিতৰত এইখিনি মই আজি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম আৰু মই ভাবো যে মই সফল হ'ম ইয়াত মই দুটা কোৱেশ্চন লিখি থৈছো a conic section plane is inclined to the axis and is parallel to one of the generator. A conic section plane is inclined to the axis and is parallel to one of the generator. মানে বেছি মই একচুয়ালি বেছি ডিসক্রাইব কৰা নাই জাস্ট টু দা পইণ্টত কথাবিলা লিখিছো আপোনালোকে বুজি পাব a conic section plane is inclined to axis and parallel to one of the generator. মানে এটা conic section plane cut by inclined to the yet actually cut থাকি গৈছে a conic section plane is cut inclined to the axis and is parallel to one of the generator. মই দেখাই দি আছো আপোনালোকে মন কৰিব আমি conic এনেকৈ পাও এতিয়া a parallel মানে a conic section plane is cut inclined to the axis and parallel to one of the generator. Parallel to one of the generator. Generator ইয়াক কয় এফালে generator আছে এটা generator parallel কাটিব কলৈ ইয়ালৈ এনেকুৱাকে parallelly কাটিব with axis তেতিয়া হলে কি হ'ব প্যাৰাবোলা হ'ব এনেকুৱাকে ধৰি লওক মানে প্যারালালি এনেকুৱাকে আহি কেনে ইয়াত এনেকে কাটি ঠিক আছে তেতিয়া হলে এনেকুৱাকে যেতিয়া কাটিব তেতিয়া হলে কি ওলাব প্যাৰাবোলা কি ওলাব প্যারাবোলা মনত ৰাখিব এনেকুৱাকে যেতিয়া কন্ডিশনটো কি কৈছে a conic section plane is cut inclined to the axis or inclination to axis line হয় বা center line axis line of এনেকৈ কাটিছে but parallel to the generator এই generator পৰা parallelly আহিছে আৰু কাটি দিছে একেবাৰে সমানে মানে এনেকৈ এটো যিটো আছে এইটো parallelly কাটিছে ঠিক আছে তেতিয়া কি হ'ব প্যাৰাবোলা প্যাৰাবোলা ঠিক আছে নেক্সট a conic section plane মানে একচুয়ালি মই দুইটা লিখাৰ কাৰণটো আপোনালোকে ইয়াতে গম পাব যে a conic section plane cuts both the parts of double cone on one side of the axis তার মানে যদি আমি এটা ডাবল কোন যদি ইয়াতে কনফিউশন তোমালোকৰ কি হয় স্টুডেন্ট একচুয়ালি আপোনালোকৰ কি হয় এই ডাবল কোন কোৱাৰ লগে লগে দুটা পার্ট বুলি ভাবি লোৱা যায় তে আমি কি কৰো এক্সিসৰ কথা ইয়াত উল্লেখ কৰা নাই ইয়াত লিখিছে কি one side of the axis ইমান উল্টা পুল্টা নহয় এটা সাইড মানে এক্সিসৰ এটা সাইড এনেকে কাটিছে ঠিক আছে প্যারালালৰ কথা কোৱা নাই the conic section plane cuts both the parts of the double cone এইটো আৰু এইটো বেসটো কাটিছে ওপৰৰ পৰা তললৈ বেসটো কাটিছে without touching axis ঠিক আছে one side of the axis এক্সিসৰ এটা সাইডে আপোনালোকক বুজাবৰ কাৰণে মই যদি কৰো এনেকুৱাকে কাটিছে ঠিক আছে এনেকুৱাকে ফটো আহিব প্যারাবোলা ইয়াত কি আছে প্যারাবোলা এটো কি হ'ব হাইপাৰবোলা প্যারাবোলা নহয় হাইপাৰবোলা কিয় এক্সিসত কি টাচ কৰাই নাই যেতিয়া এক্সিসত টাচ কৰিব তেতিয়া কি হ'ব এনেকুৱাকে আহিব ইয়াত এক্সিসত টাচ কৰা নাই তে অলপ ইনক্লিনেশন আছে ইয়াত ইনক্লিনেশন নাই ডাইৰেক্টলি ওপৰৰ পৰা কাটিছে
ঠিক আছে তে এই দুটা প্যারাবোলা হাইপারবোলা যেটো ডিফারেন্স আপোনালোকে বুঝে বুঝি পালে যদি বুঝি পানে একবার আকৌ ৰিভাইজ কৰি কেনে আপোনালোকে এই ভিডিওটো চাই ল'ব যত তানে আপুনি সাধাৰণতে ইজিলি বুঝি পাব The conic section plane cuts both the parts of the double cone one side of the axis. Axis or eta side hai ei kati ase aro etu jodi ami du part korilo duta part ot ami without touching axis line ami jeti katu titar hyperbola hoy aro parallel to the generator parallel jodi kate with touching axis line then it is parabola aro without touching hole hyperbola ঠিক আছে এখিনি আছিল আজি ফান্ডামেন্টালি যিখিনি জকাল একচুয়ালি মই ভাবিছিলো যে ক্লাসটো কৰি দিম কিন্তু ৰাতি হোৱাৰ কাৰণে ক্লাসটো কৰা নহল আজি মই আপোনাৰ সেইকাৰণে ফাৰ্স্ট এখিনি বুজাই দিলো এতিয়া মই সাইক্লয়েড এনসাইক্লয়েড এইবিলাকৰ ওপৰত অলপ যাম কাৰণ কেইটামান ষ্টুডেণ্টে মোক তাতে মেছেজ দিছে যে এই কাপ চেপ্টাৰটো আমি স্যাৰ পঢ়াই আছে তে অলপ ভালকে বুজাই দিলো সহজ হ'ব তো মই এতিয়া নেক্সট কাৰ্ভত যাই আছো প্যারাবোলা হাইপারবোলা তোমলোকে পালে এটা কার্ভৰ সাইক্লয়েড তে সাইক্লয়েডৰ এখিনি ডেফিনিশন হয় আপোনালোকে মনত ৰাখিব লাগিব ইয়াত মেইন কথাটো কি কৈছে a curve generated by a fixed point on a circumference of the circle which rolls without slip along a fixed straight line এই ধৰি লওক এটা সার্কেল এই সার্কেলটোৰ কোনবা এটা সার্কমফারেন্সত ইয়াত মই এটা ফিক্স পয়েন্ট থৈ দিলো আৰু ইয়াক ঘূৰালো যেতিয়া ঘূৰালো কিন্তু ঘূৰাওতে এখন স্লিপ খাব নালাগে এটা ফিক্স পয়েন্টত থাকিব সেই ফিক্স পয়েন্টৰ পৰা ইয়াক ঘূৰালো ঘূৰাওতে এই যে কাৰ্ভটো জেনাৰেট হ'ব সেই জেনাৰেটিং কাৰ্ভটোৰ নাম হয় সাইক্লয়েড ঠিক আছে আপোনালোকে বাইসাইকেল লেসন হয় সাইকেলৰ একেবাৰে তলত ৰিং এটা এনেকুৱা মই আপোনাক আঁকি দিছো অলপ মনত কৰো সাইকেলৰ স্পোকটো দেখিছে ন টায়াৰটো ইয়াত মই যদি ধৰি লওক এটা পইণ্ট লগালো বা এই চকটো মই তাতে লগাই থৈ দিলো আৰু এটা ষ্ট্ৰেট লাইনত তাক কলো তো অলপমান আগুৱাই যা সাইকেলত এই স্পোকডালে কি হ'ব এটা ষ্ট্ৰেট লাইনত যাব ন এটো তো আমাৰ কি হয় চেনেল লগত লাগি থাকে তো ষ্ট্ৰেট লাইনত যাব ৰাস্তা যেহেতু ষ্ট্ৰেট হয় আৰু উকবাখন হয় স্লিপ নখায় তেতিয়ালে কি হয় এটা ষ্ট্ৰেট লাইনত গৈ থাকে এটা ষ্ট্ৰেট লাইনত যোৱা এটা সার্কেলটোৰ তলত যদি মই এনেকে বান্ধি দিওঁ তেতিয়ালে এই পইণ্টৰ পৰা ঘূৰি ঘূৰি যেটো জেনাৰেট হ'ব ধৰি লওক মই এনেকুৱাকে এটা কাৰ্ভ পাম এটা এই কাৰ্ভটো কেনেকে পাম মই কৈ দিওঁ কেনেকে পাম এনেকুৱাকে আমি একচুয়ালি মেকানিক্যাল স্টুডেন্টে এইখিনি গম পাইছে মেকানিক্যাল স্টুডেন্টে জানে কিন্তু ধৰি লওক বেলেগৰ কাৰণে অলপ এটো অলপ জটিল হ'ব তে মই এইখিনি মুছি কেনে আপোনালোকক বুজাবৰ কাৰণে স্টেপ বাই স্টেপ এই ড্ৰয়িংটো কৰিব লাগিব তেতিয়া আপোনালোকে ভালকে বুজি পাব যে এটা কাৰ্ভ generated by a fixed point on a circumference of a circle which rolls without slip along a fixed straight line. The rolling circle is called generating circle and fixed straight circle is termed as directing line. এটা কোনটো কি হয় fixed straight line to এটো directing line মানে আমি এফালে লৈ যাম না এফালে লৈ তো directing line আৰু rolling circle is called generating circle. Objective type question answer আহে এটা পয়েন্টত ফিক্স হল ইয়াত যেতিয়া ঘূৰাম এই যত যত ঘূৰি যাব এই বস্তুটো এখন এটো আহি কেনে ইয়াত লাগিব ন আৰু এটো লাগি কেনে ইয়াত আহিব যে যে ইয়াত এই লাইনটো ইয়াত পৰিব এই লাইনটো ইয়াত পৰিব এটো ক'ত যাব আগুৱাই গৈ থাকিব ন তে
এনেকুৱাকে যেতিয়া ঘূৰি ঘূৰি গৈ থাকিব তেতিয়া হলে এয়া সাইক্লয়েড বুলি কয় a straight line of without slip curve generated by a fixed point on a circumference circle which rolls without slip along with straight line আৰু ডাইৰেক্টিং লাইনটো মাজত থাকে এইবিলাক মই আপোনালোকক বুজালেহে ভালকৈ বুজি পাব ঠিক আছে তে নেক্সট মই মুছি কেনে ঠিক আছে পোন প্ৰথমে মই ৰাস্তা বনাই ললো এটা ষ্ট্ৰেট স্লিপ নোখোৱা এটা ৰাস্তা বনাই ললো ইয়াৰ ওপৰত সাইকেলৰ টিউবটো বা ৰিংটো থৈ দিলো এতিয়া তাৰে ভিতৰত ৰিং বিলাকৰ ভিতৰত কি থাকে স্পোক তে মই মিনিমাম 8টা স্পোক লৈ লওঁ এনেভাবে ভাগ কৰিব আপোনালোকে জানে 4 ভাগ তাৰপিছত আকৌ তাক 4 ভাগ এনেকে কৰি ললো এতিয়া নেমিং কৰিলো যদি মই ইয়াৰ নাম পি দিলো ইয়াৰ নাম যদি মই পি দিলো তেতিয়ালে এইটোৰ নাম 1 2 3 4 5 5 6 আৰু ইয়াৰ নাম মই দিলো 7 এনেকৈ এইটো এটা লাইন বনালো আৰু ইয়াৰ পৰা আগুৱাই দিলো স্ট্ৰেট লাইন এটা লৈ গলো এইটো আমাৰ ফিক্স পয়েন্ট এইটো আমাৰ ফিক্স পয়েন্ট এনেকৈ লৈ গলো সৰি ঠিক আছে স্ট্রেট লাইন এতিয়া 1 আৰু 7 ইয়াতে আছে ন ইয়াত আমি লিখিব পাৰো কিন্তু আপোনালোকে ইয়াত মই যদি বেছিকে ঘনকে লিখো তেতিয়া আপোনালোকে দেখা নাপাব সেইকাৰণে অলপ মাজত থাকি হৈছে 1 7 2 6 3 5 4 to 4 হয় 4 to 4 এনেকৈ থাকিব অলপমান মই ধুনীয়া আঁকা নাই বুজি পোৱাকে আপোনালোকে বুজি পাব তাৰপিছত ইয়াত কি কৰিলো সাইকেলটো মই ৰোল কৰিলো এটা কি হ'ব এটো ইয়াত আহিব হয়নে এটো এই স্পোকটো ঘূৰা লগে তলত নাহিব জানো তাৰপিছত এটো কি হ'ব এটো ইয়াত আহিব আপুনি আপোনালোকে অলৰেডি পইণ্ট প্ৰজেকচনত আপোনালোকে শিকাইছে যে ভাগ কৰি ল'ব 8টা ইয়াত আমি কেইটা লৈছো টোটাল ইয়াতে 7 দেখা আছে কিন্তু আমি লৈছো কেইটা 8টা ন p2 যদি 1 ধৰি লওঁ তে 8টা লৈছো তে এনেকে 8 ভাগত আপোনালোকে ভাগ কৰি ল'ব ভাগ কৰি লৈ 1 2 এনেকে 3 4 5 6 8 ভাগত আহিব ঠিক আছে তে আমি এটুক আমি কিমান দিন এটুক ধৰি লওক আমি যদি 7 দিও এটুক আমি 6 দিও আৰু এটু বস্তু আহি কেনে ইয়াত 5ত পৰিব তাৰপিছত 4 তাৰপিছত 3 2 1 তাৰপিছত এইটো আহিব p ওকে এনেকৈ আহিল এতিয়া আমি যেতিয়া ৰোল কৰাম তেতিয়ালে এটু উঠি যাব ন ইয়াৰ পৰা উঠি কেনে ইয়ালৈ আহিব ওলাই আহিব ইয়ালৈ এতিয়া আমি কেনেকৈ বনাও এনেকৈ লৈ কাৰ্ভ ইয়াৰ পৰা ইয়ালৈ যিটো ডিসটেন্স আছে লৈ কেনে আমি এনেকৈ কাটি কাটি গৈ থাকিম ইয়াৰ পৰা লম এনেকুৱাকে আকৌ 5 নম্বৰটো আহিব ইয়ালৈ ইয়াৰ পৰা এই 5 নম্বৰটো ইয়াত আহিব ন 5 নম্বৰটো 5 নম্বৰ লাইনত আহিব তে ইয়াত লম ইয়াত লৈ কেনে মই এনেকৈ কাটিম তাৰপিছত 4 নম্বৰটো আকৌ 4 নম্বৰ লাইনত যাব এইটো ফিক্স পয়েন্টে হয় গম পাইছা নাই এনেকুৱাকে আমি ইয়াৰ পৰা লৈ ইয়াত কাটিম আৰু 5 নম্বৰ তেতিয়াহ'লে এনেকুৱাকে এটা কাৰ্ভ পাম আকৌ ঠিক তেনেকুৱাকে 3 কোড আছে ইয়াত আছে আৰু ইয়াত আছে 3 লাইনত লৈ গলো 2 টো 2 লগত ইয়াতে মিলালো 1 টো 1 ৰ লগত ইয়াত মিলালো 3 টো ইয়াতে থাকি যাব কাৰণ p ইয়াতে আছে তাৰপিছত আমি ইঞ্জিনিয়াৰিং মেকানিক্যাল ষ্টুডেন্ট আমি শিকাও কেনেকৈ বনাব লাগে তাৰপিছত এতিয়া আমি স্কেলত লৈ যিটো লৈছিলো মানে ধৰি লওক কম্পাছত আমি লৈ কেনে ডিসটেন্স বিলাক লওঁ সেই ডিসটেন্সত আমি এনেকৈ কাটি কুটি গৈ থাকিম সিম্পলি আমি এনেকুৱাকে এটা কাৰ্ভ পাম এই কাৰ্ভটো যেটো জেনাৰেট হৈ আছে এইখন ঘূৰাৰ কাৰণে তে এই পয়েন্টটো ইয়ালৈ ডান ফালে যেতিয়া এটো ইয়াত আহে তে ইয়ালৈ আহে
তাৰ পিছত যেতিয়া এই পাঁচটো ইয়াত আহিব তে হি ওপৰলৈ টান পাব এটো আৰু ওপৰত গ'ল তাৰ পিছত যেতিয়া চাৰিটো ইয়াত পালে মানে এই চাৰিটো যেতিয়া ঘূৰি ইয়াত পাব তেতিয়া এই p টো কি হ'ব ওপৰত আহিব ঠিক আছে ঠিক তেনেকৈ যেতিয়া তিনিটো ঘূৰি আহি কেনে ইয়াত পৰিব তেতিয়া এই তিনিটোৰ জায়গা ইয়াত আহিব এনেকৈ ৰোল কৰি কেনে ঘূৰি যোৱাৰ পিছত এই যে কাৰ্ভটো জেনাৰেট হৈ আছে ইয়াৰ নাম হয় সাইক্লয়েড সিম্পল হয় বুজি পাইছে চাবি আপোনালোকে কন্ডিশনটো কি সাইক্লয়েডৰ সার্কামফারেন্সটো ফিক্স পয়েন্ট থাকিব ঠিক আছে স্ট্রেট লাইনত হ'ব উইদাউট স্লিপ হ'ব তে ইয়াক সাইক্লয়েড বুলি কোৱা যায় কিন্তু সার্কামফারেন্সটো মনত ৰাখিব ঠিক আছে যেতিয়া ইনাৰটো ক'ব তেতিয়ালে তাৰ বেলেগ নাম হ'ব সাইক্লয়েড নকয় কিন্তু ইয়াৰ সার্কামফারেন্সৰ কথা কৈছে সার্কেলটোৰ বাহিৰৰ কথা কৈছে তাত লাগি আছে মানে লেট ধৰি লওক এইটো এই পয়েন্টৰ কথা কৈছে ভিতৰৰ পয়েন্টৰ কথা কোৱা নাই ঠিক আছে ভিতৰৰ ক'লে তাৰ শব্দবিলাক বেলেগ হ'ব তাৰ নামো বেলেগ হ'ব সেইকাৰণে আপোনালোকে মনত ৰাখিব এইটো সাইক্লয়েড এনসাইক্লয়েড বাকি কি হয় বাকি এতিয়া আমি আকৌ চেপ্টাৰত পঢ়াই দি আছো এইটো হ'ল ট্ৰচয়েড ইয়াত it is a curve generated by a point fixed to a circle within or outside its circumference which rolls along a straight line তানে বুজিবৰ কাৰণে আপোনালোকে চাব আগতেও সার্কেল আছে এইবাৰো এটা সার্কুলার কথা কৈছে আগতে আমি স্ট্রেট লাইনটো যেনেকৈ আছিল ইয়াতো একে স্ট্রেট লাইন বনাম ইয়াকো 8 ভাগত মই যদি ডিভাইড কৰো ঠিক আছে এতিয়া ধৰক ইয়াৰ ভিতৰত আৰু এটা ৰিং আছে আৰু মই যদি ইয়াৰ ভিতৰত বা টায়ারটোৰ ভিতৰত যদি আমি ভাবিলো এটা ফিক্স পয়েন্ট দি দিলো মই পি আৰু তাক আমি যদি রোল করে দিও খেলি দিও স্ট্রেট লাইন উইদাউট স্লিপ কৰি এটা স্ট্রেট লাইনত যদি সার্কামফারেন্সটো যায় তেতিয়া হলে কি হ'ব মই ইয়াতো কৰিব পাৰো ইয়াত যেতিয়া থাকিব তেতিয়ালে সার্কেলটো কি হ'ব মই আগতে আপোনাক যেনেকৈ বুজাইছিলো এটা স্ট্রেট লাইন যাব এইটো এটা স্ট্রেট লাইন এইটো এটা স্ট্রেট লাইন আৰু এইটো এটা স্ট্রেট লাইন আকৌ নম্বৰিং যেনেকৈ আছে মই লৈ কেনে গৈছো এইটো যেতিয়া ইয়াত আহিব এই লাইনটো ইয়াত যেতিয়া আহিব আৰু এই লাইনটো যেতিয়া ঘূৰি ইয়াত আহিব ঠিক আছে আৰু এই লাইনটো যেতিয়া ঘূৰি ইয়াত আহিব তেতিয়া কি হ'ব আমি আগতে কি কৰিছিলো এনেকুৱা এটা সার্কেল পাইছিলো ন সাইক্লয়েডৰ এবাৰ কি হ'ব এবাৰো ঘূৰিব কিন্তু ইয়াৰ পৰা আৰম্ভ হ'ব ন বা ইয়াতে মই যদি দি দিওঁ ইও এনেকুৱাকে যাব যায় কিন্তু এনেকে যায় আকৌ এনেকুৱাকে ক্ৰিয়েট কৰিব আগৰটোত কি আছিল সাইক্লয়েডত কি আছিল মই যেতিয়া কাৰ্ভটো বনাম তেতিয়ালে কি এনেকে যায় আকৌ এনেকে যায় আকৌ এনেকে যায় কিয় তাৰ সার্কামফারেন্সটো ইয়াত আছে সার্কুলার তলত আছে আৰু ই ঘূৰি ঘূৰি যত যায় এনেকে এনেকে কাৰ্ভটো বনায় আৰু এই কাৰ্ভটো যেতিয়া বনাব তেতিয়া কি হয় তাক সাইক্লয়েড বুলি কৈছিল আৰু এইবিলাকৰ ইউজ ক'ত হয় মই কৈ দিওঁ বেছিভাগ যে গিয়াৰ বিলাক বনায় এই গিয়াৰৰ ভিতৰতে ইউজ হয় মানে ধৰি লওক বল বিয়াৰিংৰ আপোনাৰ নাম শুনিছে নহয় জানো গাড়ীৰ ভিতৰত যিবিলাক বিয়াৰিং থাকে সেই বিয়াৰিঙত স্লিপিং নহওক সেইটোৰ কাৰণে এই কাৰ্ভ বিলাক ইউজ কৰা যায় গিয়াৰিঙত গিয়াৰ বিলাক এইখিনি আছিল টৰ্চয়েড is a curve generated by a point fixed to a circle within or outside its circumference which rolls along a straight line is called টৰ্চয়েড এইটো আপোনালোকে মনত ৰাখিব ইয়াৰে কাৰ্ভটো এনেকুৱাকে যায় আকৌ এনেকুৱাকে যায় কাৰণ এইটো ভিতৰত আছে ন ভিতৰ বা বাহিৰ থাকিলেও কি এনেকে এনেকে ঘূৰি যাব কিন্তু সাইক্লয়েডত কি হয় কি এনেকে যাব আকৌ এনেকে ঘূৰিব আকৌ এনেকে কি কৈছে the curve generated by a point on the circumference of a circle which rolls
without slip along with another circle outside. এটা মনত ৰাখিব এটা কার্ভ জেনারেট যেটো হয় দুটা সার্কেল এটা সার্কেলৰ ওপৰত আৰু এটা সার্কেলৰ কথা আছে তে দুটা সার্কেলৰ কথা যেতিয়া ক'ব তেতিয়া এপিসাইক্লয়েডটো আপোনালোকে মনত পেলাব কন্ডিশন কি হ'ব another circle outside inner side নহয় outside তেতিয়া হলে এপিসাইক্লয়েড হয় ঠিক আছে আকৌ ইয়াৰ ওপৰত যেতিয়া আমি জেনারেট কৰিম তেতিয়া হলে এইটোৱে আহিব আগতে যে পাইছিলো এনেকুৱাকে তে আপোনালোকে এপিসাইক্লয়েডৰ কথাটো গম পালে এটা সার্কেল যেটো অলরেডি আছিল তাৰে ওপৰত আৰু এটা সার্কেল থৈ দিয়া গল আৰু বাকি তাৰ ঘূৰা গল এটা তো ফিক্স আছিল তাৰে ওপৰত ই ঘূৰি আছে এই কাৰণে এইখনক কি কোৱা যায় এপিসাইক্লয়েড আশা কৰো আপোনালোকৰ গ্ৰাফিক্সৰ অলপ হলে মই সহায় কৰিব পাৰিছো যদি কিবা অসুবিধা হৈছে কিবা বুজি পোৱা নাই তেতিয়াহলে মোক আৰু একবাৰ আপোনালোকে কমেন্ট বক্সত লিখিব যে কোনটো ক্লাছত কোনটো বস্তু বুজি পোৱা নাই তে মই আপোনালোকক হেল্প কৰিব পাৰিম মোৰ ফালৰ পৰা মই এইখিনি আজি ক্লাছ কৰিলো যেহেতু পৰীক্ষা আছে আৰু মই ক্লাছ নকৰো কিবা দৰকাৰ হলে মোক মেছেজ দিব মোৰ নম্বৰ হল এয়া মোৰ নম্বৰ এইটো নম্বৰত মোক কল কৰিব পাৰে হোৱাটছএপ কৰিব পাৰে কল কেতিয়াবা একচুৱেলি নেটৱৰ্কৰ কাৰণে আমাৰ মই য'ত থাকো তাত নেটৱৰ্কৰ অলপ প্ৰব্লেম আছে কেতিয়াবা কল নাহিব আপোনালোকে এইটোত মোৰ হোৱাটছএপ নম্বৰো আছে আপুনি হোৱাটছএপ কৰি দিব যদি কিবা কুৱেশ্যন বুজি পোৱা নাই সেই কুৱেশ্যনটো পঠিয়াব পাৰে তেতিয়া আপোনালোকক মই হেল্প কৰিব পাৰিম ভিডিঅ'ৰ দ্বাৰা নহয় মই ফোনেটিকেলি আপোনালোকক কল কৰি কিনে মই বুজাই দিব পাৰিম ঠিক আছে তে লেটাৰৰ পৰীক্ষাৰ কাৰণে শুভেচ্ছা থাকিল আৰু যিকেইটা ষ্টুডেণ্টে মোক ভাল কমেণ্ট কৰিছে তেওঁলোকক ধন্যবাদ দিব বিচাৰিছোঁ আপোনালোকৰ উৎসাহ দিয়াৰ কাৰণে আজি এইকেইটা আমি ক্লাছবিলাক কৰিব পাৰিলোঁ ধন্যবাদ Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.